লাহে লাহে বৰফ গলিছে, এখোজ আগুৱাইছে কংগ্ৰেছে। ৰিপুণ দাদাই ফোন কৰি জনাইছে, মিত্ৰতা নহ'ব বুলি সিদিনা মন বেয়া কৰা অখিল গগৈৰ আজি মন ভাল, কাৰণ কংগ্ৰেছ কোমলিছে। আমাৰ ৰিপুণ বৰা দাদাই ফোন মাৰিছিলে আৰু ৰিপুণ বৰা দাদাই অলপ পজিটিভ কৈছে, একখোজ কংগ্ৰেছ আগুৱাইছে, অলপ বৰফ গলিছে বৰফ গলিছে, পজিটিভ হৈছে, একখোজ আগুৱাইছোঁ বুলি খবৰ দিছে অলপ আগতে। অখিলৰ দলক বাহিৰত ৰাখি বিৰোধী মিত্ৰ শক্তিয়ে মঙলবাৰে সংবাদমেল সম্বোধন কৰিব বুলি খবৰ ওলাইছিল। শংকা হৈছিল বিৰোধীৰ মিত্ৰতাৰ পৰা অখিল গগৈ ৰাইজৰ দল আউট। আশা কৰোঁ আমাৰ বিৰোধী ঐক্যমঞ্চটো হ'বগৈ, মাত্ৰ কেইটামান কথাত লাগি আছে। আশা কৰিছোঁ কংগ্ৰেছে কথাখিনি উপলব্ধি কৰিব, বুজি উঠিব। আমাৰ পিনৰ পৰাও ত্যাগৰ মনোভাৱেৰে আছোঁ যে বুজাবুজিৰ মাধ্যমেদি আমি বিষয়টোৰ মীমাংসা কৰিম। মাত্ৰ কেইটামান খুব ভাইটেল পইণ্ট আছে আমাৰ, যি সংবাদমেল দিছিলে সেই সংবাদমেল নাকচ কৰা হৈছে, সেই সংবাদমেল স্থগিত কৰা হৈছে আৰু আমাৰ লগত লগ লাগি একেলগতে সংবাদমেল দিব। শংকা কৰা হৈছিল বিৰোধীৰ ভাঙোন স্পষ্ট, কিন্তু বিৰোধীৰ কথাবোৰ এতিয়া এই মেঘ এই ৰ'দৰ লেখীয়া। মিত্ৰতা চূড়ান্ত হওঁ হওঁ হয়, আকৌ পলকত সকলো নিৰ্বাপিত হয়। এই নহয় নহয় যেন হৈও আকৌ জাগি উঠে মিত্ৰতাৰ আশা। এইকেইদিন বিৰোধীৰ মিত্ৰতাক লৈ অজস্ৰ কথা। যদিও কংগ্ৰেছৰ নেতৃত্বত বিৰোধী আগবঢ়াৰ কথা, কিন্তু অখিল গগৈহে যেন মূল অভিনেতা অথবা নেতা। সিদিনা কৰ্ণধাৰ পাতি মিত্ৰতা নহ'ব যেন প্ৰতিক্ৰিয়া দিয়া অখিল গগৈৰ মুখত আজি কিছু নৰম কথা, মনত আগতকৈ কম বেথা। মিত্ৰতা হ'ব আকৌ আশা। কালিতকৈ মানে বৰফ গলিছে, কালিতকৈ অকণ আগবাঢ়িছে, কালিতকৈ আপুনি মোক নিজকো দেখিছে চাগে, কালিতকৈ অকণ ফূৰ্তিত আছোঁ, হয়নে নহয়? কালিতটো একেবাৰে বহুত বেছি টেনশ্যনত আছিলোঁ কালি, কিন্তু আজি অলপ টেনশ্যনটো কমিছে। আজি কথা বাৰ্তাবিলাক আৰম্ভ হৈছে। মোৰ এনেকুৱা আশা হৈছে যে তেওঁলোকে অলপ পজিটিভ ক'ব। আৰু বিৰোধীৰ মিত্ৰতাৰ যি ৰূপ ৰাইজে দেখিছে, তাত এটা কথা স্পষ্ট হৈছে, আসন এৰা নেৰাৰ বাবেই সকলো লেঠা। যি সমষ্টি কংগ্ৰেছে এৰিব নোৱাৰে, সেই সমষ্টিত অখিলৰ দলৰ চকু, যেনে মন্দিয়া, ধিং, নাওবৈচা ইত্যাদি। অখিল গগৈৰ মতে তেওঁৰ দলে ত্যাগ বহু কৰি 15 সমষ্টি বিচাৰিছে। মিত্ৰতা চূড়ান্ত কৰাৰ বাবে এতিয়াও সাজু কম্প্ৰমাইজৰ বাবে। আমাৰ 66টা সমষ্টিত খেলিবৰ কাৰণে মানুহবিলাকে এপ্লিকেশ্যন দিছিলে আৰু সেই তাৰ পৰা গৈ এতিয়া যিহেতু 15টাত খেলিছোঁ, 15টাত খেলাৰহে সিদ্ধান্ত হৈছে। গতিকে দলৰ মজিয়াটো সাংঘাতিক ধৰণৰ এটা প্ৰেছাৰৰ মাজত আমি আছোঁ। মই আশা কৰিম যে কংগ্ৰেছে কথাটো বুজি পাব, যিহেতু কংগ্ৰেছে 100টা সমষ্টিত যোৱাবাৰতো তেওঁলোকে 95ত খেলিছিলে, এইবাৰ আৰু 5টা পালে তেওঁলোকে। আমাৰ পিনৰ পৰা যিখিনি কথা কৈছোঁ, সেই কথাখিনি যদি হৈ যায় তেতিয়াহ'লে ডেফিনেটলি কম্প্ৰমাইজ হ'ব, কম্প্ৰমাইজ নোহোৱাৰ কথা নাই। ৰাইজৰ দলৰ দৰে অসম জাতীয় পৰিষদ অস্থিৰ হৈ থকা নাই। সমষ্টিৰ দাবী জোৰদাৰ কৰিলেও মিত্ৰতা নহ'ব, নকৰিব বুলি আঁতৰি যাব বিচৰা নাই। অৱশ্যে সমষ্টিক লৈ অজাপৰো ডাৱৰ এতিয়াও আঁতৰা নাই। সেই বিষয়টো ইতিমধ্যে এটা পৰ্যায়লৈ আগবাঢ়িছে, খুব যোগাত্মকভাৱে, খুব ইতিবাচকভাৱে। মোটামুটি ছিট শ্বেয়াৰিঙৰ কাৰণে বা কেলকুলেটিভলি অকণমান আগবাঢ়োঁতে কিছু টনা আজোৰা থাকে, কাৰণ সকলো সমষ্টিত সকলো দলৰে প্ৰাৰ্থী থাকে। গতিকে এইটো মিলাবলৈ যাওঁতে অকণমান সময় লয়। সেইটো কিন্তু আমাৰ বিৰোধী যিটো আমাৰ ঐক্যবদ্ধ হৈছে, সেই বিৰোধী কিন্তু খুব যোগাত্মক আৰু ইতিবাচক আৰু খুব কেলকুলেটিভলি আমি আগবাঢ়িব পাৰিছোঁ। সেইকাৰণে আমাৰ এটা শেষ চূড়ান্ত পৰ্যায়ত আহি পাইছে। শাসনত থকা বিজেপি মিত্ৰজোঁটতকৈ আমাৰ বিৰোধী মিত্ৰজোঁটটো কিন্তু খুব যোগাত্মক, খুব ইতিবাচকভাৱে আগবাঢ়িছে আৰু চূড়ান্ত পৰ্যায়ত আহি পাইছে। দিল্লীৰ পৰা উভতিছে গৌৰৱ গগৈ, হাইকমাণ্ডৰ পৰামৰ্শ লৈ। অচিৰেই হয়তো মিলিত হ'ব 3 গগৈ। ৰিজনীৰে বুজনি যদি অখিল গগৈক দিব পাৰে অথবা বিচৰা সমষ্টিকেই হাতত তুলি দিব পাৰে, সমষ্টিৰে যদি লুৰিনকো সন্তুষ্ট কৰিব পাৰে, তেন্তে বিৰোধী মিত্ৰতাৰ চিলমোহৰ 2 এদিনতে। কাজিৰঙাৰ পৰা কিষাণ চেত্ৰী, সোণাৰীৰ পৰা ময়ূৰ বৰাৰ সহযোগত কুশল কলিতাৰ ৰিপৰ্ট, NKTV+।